দক্ষিণ ভাৰতৰ বিমলপুৰ নামেৰে এখন সুন্দৰ গাঁও আছিল। সেইখন গাঁৱত এজন হৰিধৰ নামৰ লোক আছিল। তেওঁ দিনৰ দিনটো গাঁৱৰ বৰগছজোপাৰ তলত বহি গাঁৱৰ মানুহবোৰক দেশ বিদেশৰ জ্ঞান বিলাই ফুৰিছিল। এদিন তেওঁ প্ৰত্যেক দিনাৰ দৰেই সেইদিনাও বৰগছজোপাৰ তলতেই বহি আছিল। সেই সময়তে হৰিধৰে দেখিলে সিহঁতৰ গাঁৱৰে এজন ল'ৰা সেই ৰাস্তাৰে আহি আছিল। হৰিধৰে ল'ৰাজনক দেখি মাত লগালে। এইটো পংকজ হয়নে? মই আৰে ভাই, আজিকালি চোন তোক দেখাই নাপায়। আজিকালি তই ক'ত থাক? পংকজে হৰিধৰৰ কথা শুনি মিচিকিয়াই হাঁহি ক'লে, কিনো কৰিম হৰিধৰ কাই, বেলেগৰ তলত কাম কৰোঁতে গৈছে। ঠিক আছে, কিন্তু দৰমহা কিমান পোৱা? দৰমহাৰ কথানো কি ক'ম হৰিধৰ কাইটি, বহুত কম টকা দৰমহা পাওঁ, কিন্তু চলিবলৈ উপায় নাই। এতিয়া মই ডাঙৰ হৈ আহিলোঁ নহয়। মোক কোনে খুৱাব, মোক কোনে পিন্ধাব? ঠিকেই কৈছ। ইমান ডাঙৰ হ'লি, নহ'লেনো তোক কোনে খুৱাব? এই বয়সত তইতো কাম কৰিব যাব লাগিব। হৰিধৰ কাইটি, সেইবাবেতো মই বাহিৰত কাম কৰোঁ। ঠিক আছে বাৰু, পিছত লগ পাম। এতিয়া মই যাওঁ দিয়ক। এনেকে কৈ পংকজ তাৰ পৰা গুচি গ'ল। কিন্তু হৰিধৰে ভাবিবলৈ ল'লে, আজিকালিতো গাঁৱৰ সকলো ল'ৰাই চহৰত যাই কাম কৰিবলৈ লৈছে। সেইদিনা হৰিধৰ আৰু তাত বহি নাথাকিল। জল্দি ঘৰলৈ গ'ল, গোহালিত গৰুকেইটা বান্ধিলে আৰু ঘৰৰ আগত চকীখন পাৰি উদাস মনেৰে বহি ল'লে। তেনেতে বহি থাকোঁতেই হৰিধৰৰ ডাঙৰ ভাই লালা তাৰ কাষলৈ আহিলে। আৰে হৰিধৰ, আজি উদাস মনেৰে কিয় বহি আছ? হৰিধৰে প্ৰথমবাৰ কোনো উত্তৰ নিদিলে। লালাই আকৌ সুধিলে, হৰিধৰ, কি হ'ল আজি তোৰ? নাই, এনেই বহি আছো। নাই, তোৰ কিবা এটা হৈছে। নাই দাদা, মই ভাবি আছো, আজিকালি সকলো ল'ৰাই বাহিৰত কাম কৰে, কিন্তু তাত সিহঁতৰ কোনো ফাইদাই নহয়। যদি ফাইদাই হোৱা নাই, তেনেহ'লে কাম কিয় কৰিব বাহিৰত? আজি কাম কৰি আছে ঠিকে আছে, কাইলৈ যদি সিহঁতক কামৰ পৰা উলিয়াই দিয়ে, সিহঁতৰ কি হ'ব তই এবাৰ ভাবিছনে? কথাটো বাৰু ঠিকে আছে, কিন্তু আমি কৰিবনো কি পাৰিম? বেলেগৰ কথা নাভাবিলেনো কি হ'ব? আমিতো চব ঠিক কৰিব লাগিব। এনেকে কৈ লালা তাৰ পৰা গুচি গ'ল। লাহে লাহে ৰাতি হ'বলৈ আৰম্ভ কৰিলে। হৰিধৰো শুবলৈ গুচি গ'ল, কিন্তু সেইদিনা হৰিধৰৰ টোপনি নাহিল। ভাবি ভাবি গোটেই ৰাতি পাৰ কৰি দিলে। ৰাতিপুৱা হোৱাৰ লগে লগে সি গোহালিত গৰুক দানা দিলে আৰু প্ৰত্যেক দিনাৰ দৰেই গাঁৱৰ বৰগছজোপাৰ তলত বহিবলৈ গুচি গ'ল। কিন্তু সেইদিনা হৰিধৰৰ মনটো সিমান ভাল নাছিল। তেনেতে সি দেখিলে গাঁৱৰ এজন ল'ৰা অমল খোজকাঢ়ি চহৰৰ বাছ ষ্টপৰ ফালে গৈ আছিল। এইটো অমল হয়নে? ইমান ৰাতিপুৱাই ক'লেনো যাওঁ? আৰে হৰিধৰ কাইটি, যোৱাকালি এদিনৰ বাবে ছুটী লৈ মই ঘৰলৈ আহিছিলোঁ। আজি আকৌ পুনৰ যাবলৈ সময় আহি গ'ল। সেইটো শুনি হৰিধৰৰ মন আনন্দৰে ভৰি পৰিল, কাৰণ হৰিধৰে যেনেকুৱা মানুহ বিচাৰি আছিল তেনেকুৱা মানুহেই ভগৱানে তাৰ কাষলৈ পঠাই দিলে। শুন অমল, তই যদি মোৰ কথা মান, তেন্তে তই চহৰলৈ গৈ বেলেগৰ তলত কাম কৰিবলৈ কোনো দৰকাৰ নাই। হৰিধৰৰ কথা শুনি অমলে অলপ ভাবি ক'লে, কিন্তু হৰিধৰ কাইটি, মই বুজি নাপালোঁ। হৰিধৰে হাঁহি হাঁহি ক'লে, যদি তই গাঁৱতে থাকি ভাল কাম এটা পাই যাৱ, তই কি চহৰলৈ পুনৰ যাবি নেকি? আৰে কিয় যাম, চহৰখন ইমান দূৰ, ইমান দামী, এনেকুৱা সুবিধানো ঘৰত ক'ত আছে? সুবিধা কোনেও নিদিয়ে ৰাহুল, সুবিধাবোৰ নিজে বনাই ল'ব লাগিব। তহঁতৰ ঘৰত ইমানবোৰ মাটি আছে, মাটিবোৰতচোন বছৰৰ 6 মাহতে ধান হয়, বাকী সময়বোৰ এনেই পৰি থাকে। ৰাহুলে কথাটো ভালদৰে বুজি নাপালে। গতিকে কি এতিয়া খেতি কৰিব লাগিব? বছৰৰ 6 মাহতচোন ধানৰ খেতিয়ে হয়,
বাকীখিনি সময় মই এতিয়া কি কৰিম? মূৰ্খৰ দৰে কথা নকবি অমল। মই খেতিৰ কথা অকল তোক বুজাবৰ বাবেহে কৈছিলোঁ। গাঁৱৰ মানুহবোৰৰ সেইটোৱেই ভুল। মানুহবোৰে ভাবে যে গাঁৱত অকল খেতিহে হয়। অমলে হৰিধৰৰ কথাটো এইবাৰ ভালদৰে বুজিলে। হৰিধৰৰ কাষতেই বহি ল'লে। এতিয়া কওক হৰিধৰ কাই, মই কি কৰিব পাৰোঁ? যদি আমি বিচাৰোঁ আমি বহুত কিবা কিবি কৰিব পাৰোঁ। এতিয়া কওক হৰিধৰ কাই, মই আৰু টাউনলৈ নাযাওঁ। ঠিক আছে ব'ল, মই তোক এটা ঠাই দেখাম। হৰিধৰ আগে আগে আৰু অমল পিছে পিছে দুয়োটাই গাঁৱৰ ৰাস্তাৰে গৈ গৈ গাঁৱৰ মূৰৰ পাহাৰৰ তলৰ এখন ঠাইত ৰলে। হৰিধৰ কাই, তইনো ইয়াত মোক কিয় লৈ আহিলি? হৰিধৰে মিচিকা হাঁহি মাৰি ক'লে, আজি তই ইয়াত একো দেখা নাপাবি, কিন্তু যদি তই মোৰ লগ দিয় তেন্তে মই তোক ইয়াৰ পৰা 1,00,000 টকাকৈ মই তোক ইনকাম কৰি দিব পাৰিম। হৰিধৰৰ কথা শুনি ৰাহুল চক খাই উঠিল। যদি বেয়া নাপায় এটা কথা কওঁ, হয় নিশ্চয় কোৱা। সঁচাকৈ এয়া সম্ভৱ? মাথো তই মোৰ লগত থাক, বাকী সকলোবোৰ মোৰ ওপৰত এৰি দে। এনেকেই 1 মাহ পাৰ হৈ গ'ল। হৰিধৰ আৰু অমলে মিলি গাঁৱৰ পাহাৰৰ তলতেই এখন ৰিজৰ্ট খুলি ল'লে। এতিয়া সেই ৰিজৰ্টখনৰ পৰা মাহত 1,00,000 নহয় 11,00,000 টকালৈকে ইনকাম হয়। কিন্তু কয় নহয়, যেতিয়া মানুহৰ ভাল হয় তেতিয়া কিছুমান মানুহৰ জ্বলন উঠে। ঠিক তেনেকুৱাই হ'ল হৰিধৰ আৰু অমলৰ ৰিজৰ্টখনৰ লগত। সেইখন গাঁৱৰে এজন মানুহ সুনীল, যি এজন বহুত মদাহী আছিল। সি হৰিধৰ আৰু অমলৰ ৰিজৰ্টখনৰ ওপৰত পুলিচ থানাত গৈ FIR দি দিলে।